মৰাণ বিষ্ণুপুৰত ছট পূজাৰ প্ৰস্তুতি পূৰ্ণ গতিত ভক্তি আৰু আনন্দৰ পৰিৱেশ। মৰাণ বিষ্ণুপুৰত শ্ৰী ৰবি হস্তি সৰোবৰ প্ৰাংগণত চলিত বৰ্ষৰ ছট পূজাৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। সৰোবৰ প্ৰাংগণত সুন্দৰকৈ সজাই পৰাই তোলা হৈছে পূজা বেদীৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আধ্যাত্মিক ধৰ্মীয় উদ্যম আৰু ভক্তি পৰিৱেশে সমগ্ৰ অঞ্চলটোকে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ৰবি হস্তি সৰোবৰ সমিতিয়ে জনোৱা মতে এইবাৰ পূজাৰ সমান্তৰালকৈ অষ্টয়াম সংকীৰ্তন কাৰ্যসূচী আয়োজন কৰা হ'ব। প্ৰখ্যাত কীৰ্তন দলসমূহে ভক্তিমূলক গীত পৰিৱেশন কৰিব। এই অনুষ্ঠানৰ সময়ত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৱে সমগ্ৰ সংগীত জগত আৰু তেওঁৰ অনুৰাগীসকলক গভীৰভাৱে প্ৰিয়মান কৰি তুলিছে। শোকসভাৰ সমান্তৰালকৈ অনুষ্ঠিত হ'ব সংকীৰ্তন। ছট মহাপৰ্বৰ পৰম্পৰা অনুসৰি কালি নাহাই খাইৰে এই উৎসৱ আৰম্ভ হোৱাৰ বিপৰীতে আজি ভক্তি আৰু শ্ৰদ্ধাৰে খাৰণা পালন কৰা হ'ব। ব্ৰত পালন কৰা মহিলাসকলে সন্ধিয়া ক্ষীৰ আৰু ৰুটি খাই ৩৬ ঘণ্টীয়া নিৰ্জলা ব্ৰত আৰম্ভ কৰিব। ২৭ অক্টোবৰত অস্ত যোৱা সূৰ্যক মূল অৰ্ঘ্য দিয়া হ'ব। আনহাতে ২৮ অক্টোবৰত উদীয়মান সূৰ্যক প্ৰসাদ দি ব্ৰত সামৰণি পৰিব। এই উপলক্ষে সমগ্ৰ মৰাণা বজাৰখনে পূজা সামগ্ৰী ভৰি পৰিছে আৰু ভক্তসকল ব্যস্ত হৈ পৰিছে ফল মূল, শাক পাচলি, প্ৰসাদ, বাঁহৰ টোপোলা, দৌৰা, চুপ, পূজাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ। দোকান আৰু ৰাস্তাবোৰ ৰঙীন পোহৰ আৰু মালাৰে সজাই তোলা হৈছে, যাৰ ফলত সমগ্ৰ প্ৰাংগণ ছট থিমৰ উৎসৱলৈ ৰূপান্তৰিত হৈছে। স্থানীয় প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংগঠনসমূহো এই ব্যৱস্থাৰ লগত জড়িত হৈ আছে। ভক্তসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে হ্ৰদ অঞ্চলত পৰিষ্কাৰ পৰিচ্ছন্নতা, পোহৰ সুৰক্ষাৰ বিশেষ ব্যৱস্থা কৰা হৈছে। ছট মহাপৰ্বৰ এই শুভক্ষণত মৰাণ বিষ্ণুপুৰত বিশ্বাস, ভক্তি, সাংস্কৃতিক সম্প্ৰীতি এক সুন্দৰ সংগম সাক্ষী হৈ আছে। মন কৰিবলগীয়া যে স্থানীয় আৰক্ষী আৰু সমজিলা কাৰ্যালয়ে নিৰাপত্তা আৰু অন্যান্য ব্যৱস্থা গ্ৰহণ কৰি আছে। ইফালে ডিব্ৰুগড় জিলাৰ মৰাণ নতুন নগৰত ৰাজহুৱা ছট পূজা উদযাপনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। যিহেতু আমাৰ প্ৰতি বছৰ দৰে এবছৰো আমি ছট পূজা আয়োজন কৰিবলৈ গৈ আছোঁ। আমাৰ ছট পূজা প্ৰথম আৰম্ভণি অহা ২৭ তাৰিখে প্ৰথম অৰ্ঘ্য দিয়া হ'ব আৰু তাৰ ২৮ তাৰিখে আমাৰ সূৰ্য দেৱতা যেতিয়া আমাৰ তাৰ উদয় অৰ্ঘ্য হ'ব আৰু আমাৰ তাকে গোটেই ল'ৰাখিনি আমাৰ সকলো চব মিলি পিনে এই আয়োজনটো আমাৰ কৰিবলৈ গৈ আছে। আৰু লগতে আমাৰ অতি মৰমৰ শিল্পী জুবিন দা আমাৰ মাজত নাই। তেওঁৰ শ্ৰদ্ধা জনাই অহাকালি আমি তেখেতক মাল্যাৰ্পণ শ্ৰদ্ধাঞ্জলি লগতে আমি তেখেতৰ আমাৰ লগতে যিমান বছৰ আমাৰ লগত থাকিলে তেওঁৰ ৫২ বছৰ হিচাপে আমি ৫২টা গছ পুলি অহাকালি আমি ৰূপায়ণ কৰিম। পূজাৰ উপলক্ষে আমাৰ প্ৰতি বছৰ হৰি কীৰ্তন হয় অষ্টযাম ২৪ ঘণ্টীয়া। এই ২৪ ঘণ্টীয়া অষ্টযামো আমাৰ হ'ব। আমাৰ এইবাৰৰ যিটো আমাৰ ছট পূজা আমি খুব উলহ মালহেৰে পালন কৰিব বিচৰা নাই, কাৰণ আমাৰ যিটো ৰীতি নীতি সেইখিনিতো আমি মানি চলিবই লাগিব। সেইভাৱেই আমি অকল পূজাত কৰিব লাগে বুলিয়ে কৈছোঁ, কাৰণ আমাৰ সকলোৱে জানে আজি অসমৰ বা ভাৰতৰ বা গোটেই পৃথিৱীৰ সকলোৱে আমাৰ যিজন ভগৱান তুল্য এজন ব্যক্তি আছিলে সংগীতজ্ঞ আমাৰ অসমৰ হিয়াৰমঠু জুবিন গাৰ্গ ডাঙৰীয়া। জুবিন দা তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সেই শোক আজিও আমাৰ মনত আছে। আৰু এই আমাৰ ছট পূজাটো আজি আমাৰ খাৰনা বুলি কয়। কালি আমাৰ প্ৰথম অৰ্ঘ্য হ'ব আৰু পৰহিলে দ্বিতীয় অৰ্ঘ্য হ'ব। এই সময়ছোৱাত আমাৰ ব্ৰতধাৰীসকলে কালিৰ পৰা ব্ৰত পালন কৰিব আৰু পৰহি ব্ৰত এৰিব। আৰু এইটো এটা বহুত ডাঙৰ পূজা, কাৰণ আমাৰ সূৰ্য উদয় আৰু অস্ত দুইটা পূজা কৰা হয়। বহুতে সূৰ্য উদয় পূজা কৰে, কিন্তু ইয়াত সূৰ্য অস্ত আৰু উদয় হোৱাৰ পূজা কৰা হয়। আৰু এই পূজা এতিয়া অসমৰ বা ভাৰতৰ প্ৰত্যেকজন ব্যক্তিয়ে কৰিবলৈ আৰম্ভ কৰিছে। আজি অসমৰ যিকোনো সম্প্ৰদায়ৰ লোকে এই পূজা কৰিবলৈ আগবাঢ়ি আহিছে। আমি সেই ক্ষেত্ৰত সুখী হৈছোঁ। বেদী চেদী সেইখিনি বনোৱা হৈছে আৰু আমাৰ পেণ্ডেলৰ কাম ইয়াত আৰম্ভ হৈছে, লাইটিঙৰ কাম আৰম্ভ হৈছে।
আৰু কালিলৈ আমাৰ বিশেষভাৱে কালিয়ে পূজা আৰম্ভ হ'ব। গতিকে কালি কাৰ্যসূচী আমাৰ অলপ দীঘলীয়া ধৰণৰ হ'ব আৰু পৰহি আমাৰ এই পূজা শেষ হ'ব। প্ৰথমটো আমি আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি আমি সকলোৱে ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ পিছতে আমাৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। তাৰপিছতে আমাৰ পূজা পাতল আৰম্ভ হ'ব আৰু সংকীৰ্তন আমাৰ ইয়াত 24 ঘণ্টাৰ সংকীৰ্তন হ'ব। আমাৰ এই ৰবি ষষ্ঠী সৰোবৰ প্ৰাংগণ ইয়াত প্ৰত্যেক বছৰে ছট পূজা কৰা হয় আৰু ইতিমধ্যে ছট পূজা আমাৰ আৰম্ভ হৈ গৈছে। যিটো ঘৰে ঘৰে নিয়ম কৰা হয় খাৰনা, তাৰ আগতে নাহা খা খাৰনা, আজি খাৰনা হ'ব গধূলি, ব্ৰত ধৰিব ব্ৰতধাৰীয়ে আৰু কাইলৈ গধূলি বেলি মাৰ যাওঁতে আৰু 28 তাৰিখে ৰাতিপুৱা যেতিয়া বেলি উদয় হ'ব ঠিক সেইমতে অৰগ দিয়া হ'ব আৰু তাৰ লগে লগে ছট পূজা সামৰণি পৰিব। ছট পূজাটো মাহাত্ম্য আছে। সাধাৰণতে ইয়াক আস্থাৰ পৰ্ব বুলি কোৱা হয়। আস্থা সেইটো যে মানুহৰ বিশ্বাস এটা আছে। ইয়াত জাতি ধৰ্মৰ বহুত মানুহে, ইয়াত মুছলমান মানুহো আহে, অকল বিহাৰী বা ভোজপুৰী ভাষী বুলি নহয়, অসমীয়া মানুহে কেইঘৰ মানে ইয়াত ছট পূজা পাতে, মাৰোৱাৰী মানুহো আহে, বেংগলী 2 ঘৰ 3 ঘৰ আছে ছট পূজা কৰে। গতিকে বিশ্বাসৰ কথা আছে আৰু বহুত মানুহৰ এনেকৈ ধাৰণা আছে যে ছট পূজা কৰিলে যদি ঘৰত ল'ৰা বা সন্তান নাই, সন্তান হয়, এইটো এটা ধাৰণা আছে আগৰ পৰা, এইটো চলি আহিছে, মানিছে মানুহে। আৰু আমি অসম চৰকাৰক ধন্যবাদ দিম যে আজি কেইবাবছৰ ধৰি ছট পূজাৰ কাৰণে এদিন বন্ধ দিয়ে, ছট পূজা বন্ধ দিয়ে। তাৰমানে অসম চৰকাৰেও আমাক মান্যতা দিছে এই বস্তুটো। সেইটো মানে তাৰপাছত আমি ইয়াত যিটো আৰ্জাম হ'ব, ইয়াৰ যোগেদি গোটেই অসমবাসী, অসমৰ ৰাইজৰ কাৰণে যাতে মংগল হয় সকলোৰে আমি কামনা কৰিম। ছঠী মৈয়াৰ ওচৰত আমি নিবেদন কৰিম যে সকলো মংগল হওক।